ৰাধে ৰাধে। আপোনালোকক মই প্ৰতিটো ভিডিঅ'তে কৈ আহিছোঁ যে ভগৱানৰ ওপৰত আপোনালোকে আস্থা ৰাখক, বিশ্বাস ৰাখক। যিকোনো পৰিস্থিতিতেই আপোনাক সহায় তেওঁৱে কৰিব। তেওঁৰ অবিহনে আমাৰ পৃথিৱীত একোৱেই নাই, আমাৰ জীৱনটোৱে আচলতে একো নাই। আমি বৈদিক নীতিত যদি চলোঁ, বৈদিক মন্ত্ৰৰ দ্বাৰা যদি আমি নিজকে শুদ্ধ কৰি লওঁ, আত্মাটো যদি আমি শুদ্ধ কৰি লওঁ, তেতিয়াহ'লে তেওঁৰ কৃপা নিশ্চয় পাব। আপোনালোকে এতিয়া দেখিব যে ইলেকশ্যনৰ সময় ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাবিলাকে ডাঙৰ ডাঙৰ মন্দিৰত তেওঁলোকে বিভিন্ন পণ্ডিতৰ দ্বাৰা মন্ত্ৰ উচ্চাৰণেৰে তেওঁলোকৰ শক্তিটো জাগ্ৰত কৰিছে। আমাৰ অসমতে ক'বলৈ গ'লে আমি যেতিয়া জুবিনদাৰ শোকত ভাগি আছিলোঁ, অসমবাসী লোকসকল, আমি দুৰ্গা পূজাও এবাৰ আমি সুকলমে পালন কৰা নাছিলোঁ, চাবলৈ যোৱা নাছিলে বহুত লোকে। কিন্তু সেইখিনি সময়ত দুৰ্গা পূজাৰ সময়খিনিতে বাৰাণসীৰ পৰা 9জন পণ্ডিত আনি বৈদিক মন্ত্ৰেৰে আমাৰ বিল্বেশ্বৰ দেৱালয় যি আমাৰ অসমত আছে, তাতে গৈ মই নামটো নকওঁ, তেখেতে বহুত ডাঙৰ পূজা পাতিছিলে, বহুত আৰু মন্ত্ৰৰে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰি সেই দুৰ্গা পূজাৰ মাৰ শক্তিটো ল'বৰ কাৰণে বহুত এই বাহিৰৰ পণ্ডিতে আনি মন্ত্ৰ উচ্চাৰণ কৰি সেই শক্তিখিনি লৈছে। এইটো মই সাধাৰণ উদাহৰণৰ কথাহে ক'লোঁ আপোনালোকক। তেনেকৈ আমাৰ ৰাজনৈতিক নেতাবিলাক যে এতিয়া তেওঁলোকে সেই শক্তিৰ আধাৰতে তেওঁলোকে জীয়াই আছে, বেদৰ লগত যুক্ত হৈ জীয়াই আছে। কিন্তু সেই কথাবিলাক কোনে কয়? আচলতে নকয়, কোনো নকয় এইবিলাক কথা। মন্দিৰত যে মন্ত্ৰ উচ্চাৰণ হ'লে, যেতিয়া মন্ত্ৰ ধ্বনি হৈ থাকে, তেতিয়া আপোনালোকে নিজে চাবচোন, এটা কি ধুনীয়া উৰ্জা আমাৰ জীৱনলৈ আহে, হয়নে? বহুত এটা শক্তি পোৱা যায়। গতিকে মন্ত্ৰত শক্তিটো সদায় আছে, মই বাৰে বাৰে কৈ আছোঁ। গতিকে আপোনালোকে কিছুমান ভুল দিশত নগৈ আমাৰ যিটো সনাতন ধৰ্মৰ বেদ উপনিষদৰ লগত জড়িত হৈ যদি সদায় থাকে, তেতিয়াহ'লে জীৱনত আপোনালোকে চাৰিও দিশৰ পৰা অন্ধকাৰ নেদেখে কেতিয়াও, সদায় আপোনালোকে পোহৰৰ ৰাস্তাই দেখা পাব। মই সেইটো বাৰে বাৰে সকলো লোককে কৈ থাকোঁ। কাৰণ কিছুমান লোক যায় জ্যোতিষীৰ ওচৰলৈ, মই নকওঁ, বেয়া বুলি নকওঁ, যাব পাৰে, যোৱাৰ কথাটো ভাল। কিন্তু যোৱাৰ পাছত মোৰ তেনেকুৱা বহুতো ফোন কলছ আহে যে এনেকুৱা পাথৰ পিন্ধিলোঁ, কিবা পিন্ধিলোঁ। ময়ো পিন্ধিছিলোঁ এটা সময়ত, মই মিছা কথা কৈ লাভ নাই, পিন্ধি ময়ো যিহেতুকে সুফল নাপালোঁ। গতিকে আমি যদি সেই তেনেকুৱা আমি দাম দি লোৱা যায় ন, এটা বস্তু, যিকোনো এটা পাথৰ হওক, কিবা হওক, দাম দি লোৱা যায়, সেইটো কাম নিদিলে আপোনাৰ কি হ'ব? বহুত মনত দুখ লাগিব। কাৰণ এটা পাথৰে আপোনাৰ জীৱনটো সলনি কৰি দিব নোৱাৰে, মোৰ মতে। কিন্তু এইটো কোনো জ্যোতিষীয়ে বেলেগ ভাবি নল'ব, মই আপোনালোকৰ বিপক্ষেও ক'বলৈ নাযাওঁ। কাৰণ বেয়া কথা, সকলোৱে নিজে নিজে কিবা কৰ্ম কৰি আছে, সংসাৰ চলাই আছে, চলাই থাকক, ভাল কথা এইবিলাক, চলিব লাগে, সকলোৱে চলিব লাগে। কিন্তু মই আপোনালোকৰ মূল তত্ত্বটোৰ কথাহে কৈছোঁ যে সেইবিলাকৰ পাথৰৰ পিছত পৰাতকৈ আপোনালোকে যদি ভগৱানৰ প্ৰতি আস্থা ভৰসা ৰাখে, তেতিয়াহ'লে তেওঁ কৃপাটো কাৰ লাগে? ভগৱানৰহে কৃপা লাগে। ভগৱানৰ কৃপা আপোনালোকে নিশ্চয় পাব। কিন্তু কৰ্মটো ভাল হ'ব লাগিব, আপুনি শুদ্ধ হ'ব লাগিব। যাক যেনেধৰণে ব্যৱহাৰ কৰিব লাগে, তাক তেনেধৰণে ব্যৱহাৰ কৰিব লাগিব। মানুহৰ প্ৰতি সদ্ভাৱ আপোনাৰ থাকিব লাগিব, তেতিয়াহে পাৰিব। তাৰে মাজতে মই এটা উদাহৰণ দিওঁ, জ্যোতিষীৰ কথা এটা উদাহৰণ দিওঁ, বেয়া নাপাব, মই বাৰে বাৰে কৈছোঁ জ্যোতিষীবিলাক। মই উদাহৰণটো এইকাৰণে আপোনালোকক দিছোঁ যে প্ৰমাণ সহকাৰে দিছোঁ এই উদাহৰণটো। যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ লগত যুদ্ধ হৈছিলে ন, মহাভাৰতৰ যুদ্ধৰ সময়ত, তেতিয়া ধৃতৰাষ্ট্ৰই কি কৰিছিলে? ৰাজজ্যোতিষীক মাতি আনি কৈছিলে যে ৰাজজ্যোতিষী, দুৰ্যোধন ৰজা হ'বনে নহয়? তেতিয়া কৈছে যে নাই মহাৰাজ, দুৰ্যোধন ৰজা হ'ব, দুৰ্যোধনে জিকিবই, চিন্তা কৰিব নালাগে। দুৰ্যোধন একদম তেওঁ ৰজা হোৱাৰ যুগ আছে, আপুনি চিন্তাই নকৰিব। ধৃতৰাষ্ট্ৰটো দেখা নাপায় ন। যেতিয়া যুদ্ধ চলি আছে, যুদ্ধ চলি থাকোঁতে তেতিয়া আৰু ইফালে দুৰ্যোধনৰ সৈন্য কমি কমি আহি আছে। আকৌ ৰাজজ্যোতিষীক মাতিলে যে ৰাজজ্যোতিষী, আপুনিতো কৈছিলে যে দুৰ্যোধন ৰজা হ'ব, কিন্তু ক'ত? আমাৰ দেখোন এই প্ৰজাবিলাকৰ সংখ্যা কমি কমি আহি আছে। যে নাই মহাৰাজ, আপুনি চিন্তা নকৰিব,
দুৰ্যোধনৰ ৰাজভোগ আছে, তেওঁ ৰাজপাটত উঠিবই, সিংহাসন তেওঁ পাবই, আকৌ তেনেকৈ থলে। আকৌ কেইদিনমান গ'ল, যুদ্ধ চলি থাকিলে, আকৌ ৰাজজ্যোতিষীক মাতিলে। তেতিয়া ৰাজজ্যোতিষী আহিল, আহাত আকৌ জ্যোতিষীক ক'লে, মানে জ্যোতিষীক ক'লে ধৃতৰাষ্ট্ৰই যে কি হ'ল, মানে যুদ্ধটো চলি আছে, আমাৰতো সৈন্য কমি কমি আহি আছে। তেতিয়া ৰাজজ্যোতিষীয়ে কি বুলি উত্তৰ দিছে জানেনে ধৃতৰাষ্ট্ৰক, যে মহাৰাজ, কোনোবা এজনতো আছে, অৰ্জুনৰ যিখন ৰথ, সেই ৰথখনততো কোনোবা এনেকুৱা এজন আছে যিজনে নেকি ভাগ্যৰ চকৰিয়ে সলনি কৰি পেলালে। তাৰমানে অৰ্জুনৰ লগত কোন আছে আপোনালোকে অনুমান কৰক, অৰ্জুনৰ লগত আছে ভগৱান শ্ৰীকৃষ্ণ। তাৰমানে আপুনি সেইটোৰ পৰা এটাকেই মই আপোনালোকক ক'বলৈ গৈছোঁ যে য'ত ভগৱান আছে তাত আপোনাৰ ৰাশি চক্ৰও মানে সলনি কৰি দিব পাৰে। গতিকে সেই আপোনালোকে তেনেকুৱা কাম নকৰি, মই নকওঁ নাযাব, নকৰিব নকওঁ, কিন্তু মানে কোনোৱে আপোনাৰ ভাগ্য চকৰি সলনি কৰি দিব নোৱাৰে। ময়ো নোৱাৰোঁ, মই নিজে কৈছোঁ, মই পাৰোঁ বুলি মই নকওঁ, মই নিজেও নোৱাৰোঁ। কিন্তু মই আপোনালোকক বৈদিক নীতি নিয়মৰ মাজেৰে চলিবলগীয়া নিয়মখিনিহে মই ক'ব পাৰিম, কামটো আপোনালোকে নিজেই কৰিব লাগিব, সেইটো কথা। গতিকে মানে তেনেধৰণৰ কথা, ভাগ্যৰ চকৰি সলনি কৰি দিব পৰা অধিকাৰ অকল ভগৱানৰহে আছে, কোনো মনুষ্য জাতি নাই। মই ইমানেই কথাখিনি ক'লোঁ আপোনালোকক, যাতে আপোনালোকে এনেই মানে মানুহৰ পিছত গৈ আপোনালোকৰ পইচাখিনি, কষ্টৰ ধনখিনি এনেই আপোনালোকে খৰচ নকৰিব। ভগৱানৰ প্ৰতি আস্থা ৰাখক, ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক, প্ৰভুৱে আপোনালোক সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰিব। জয় শ্ৰীৰাম, জয় হনুমান।